বৰ্তমান মই উপস্থিত আছো দৰং জিলাৰ আটাইতকৈ এটা পুৰণি দৌল মহোৎসৱ ঘোঁৰাবন্ধা দৌল মহোৎসৱ। এই দৌলটো আচলতে বহুত পুৰণি দৌল মহোৎসৱ বুলি জনা যায় আৰু আজি দেখা পাইছে আপোনালোকে লোকাৰণ্য পৰিৱেশ আৰু আজি ঘোঁৰাবন্ধা দৌল মহোৎসৱত জনসমুদ্ৰত পৰিণত হৈছে চিপাঝাৰৰ ঘোঁৰাবন্ধা দৌল মহোৎসৱ। আমি কিছু সমিতিৰ বিষয়ববীয়াৰ লগত কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। তাৰ আগতে এটা মই কথা ক'ব বিচাৰিছো আপোনালোকৰ আগত। ইয়াত এই দৌল উৎসৱত আচলতে প্ৰত্যেকটো সৰু সৰু বস্তুৰ পৰা প্ৰত্যেকটো ডাঙৰ ডাঙৰ বস্তুলৈ আপোনালোকে সকলোবিলাক বস্তু আচলতে এই ঘোঁৰাবন্ধা দৌল মহোৎসৱত উপলব্ধ। মই আকৌ কৈছো যে প্ৰত্যেকটো ঘৰুৱা সামগ্ৰী বা প্ৰত্যেকটো ঘৰুৱা ব্যৱহাৰিক দৈনন্দিন জীৱনত যিটো বস্তু ব্যৱহাৰ হয়, প্ৰত্যেকটো সৰু সৰু বস্তুৰ পৰা ডাঙৰ বস্তুলৈ এই ঘোঁৰাবন্ধা দৌল মহোৎসৱত কিন্তু আপোনালোকে এই বস্তু সকলোখিনি ঘৰুৱা সামগ্ৰী উপলব্ধ এই ঘোঁৰাবন্ধা দৌল মহোৎসৱত। মই সামগ্ৰিক পৰিৱেশ এবাৰ কষ্টক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। অসমৰ ভিতৰতে এটা বিখ্যাত এই দৰঙৰ দৌলটি 11শ শতিকাতে আৰম্ভ হৈছিলে আৰু তেতিয়াৰ পৰা এই পৰম্পৰাগতভাৱে এই দৌল উৎসৱটো চলি আহিছে। দৌল উৎসৱটো আমাৰ 11 বহাগৰ 11, 12 আৰু 13 তাৰিখে অনুষ্ঠিত হয়। আমাৰ 11 তাৰিখে গুণ সন্ধিয়া সময়ত বিষ্ণুৰ পূজা কৰা হয়, সেইটো গুণ বুলি কোৱা হয়। আৰু দ্বিতীয় দিনা আমাৰ এইটো মানুহচোৱা দৌল আৰু ইয়াৰ আমাৰ প্ৰথম কাৰ্যসূচী আছিলে দৌল ক্ষেত্ৰৰ মূল দ্বাৰ উন্মোচন, তাৰপিছত দৌল ভেটিৰ দ্বাৰ উন্মোচন। বিভিন্ন ধৰণৰ সামগ্ৰী ইয়াতে সকলোখিনি পোৱা যায় আৰু সেইটো কাৰণে এই মেলাখন তাৰমানে দিনক দিনে জনপ্ৰিয় হৈ গৈ আছে, প্ৰসাৰিত হৈ গৈ আছে। আৰু এতিয়া ইয়াত অহা ব্যৱসায়ীসকল অকল অসম ৰাজ্যৰ সীমাবদ্ধ নহয়, বাহিৰা ৰাজ্যৰ পৰাও আহিছে। আমি ঝাৰখণ্ডৰ পাইছোঁ, পশ্চিমবংগৰ পাইছোঁ, বিহাৰৰ পাইছোঁ। গতিকে বাহিৰা ৰাজ্যৰ পৰাও এই মেলাখনলৈকে ব্যৱসায়ীসকল আহে আৰু সেইটো কাৰণেই ৰাইজে সদল বলে এই মেলাখনলৈ আহে। আমি সেইটো কাৰণে উৎসাহিত হওঁ। উদযাপন সমিতিৰ তৰফৰ পৰা আমি বিনম্ৰ অনুৰোধ জনাইছোঁ। সমূহ সুচাৰুৰূপে পালন কৰিবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। ৰাস্তাৰ মাজলৈ উলিয়াই দি আমাক অসুবিধাৰ সৃষ্টি নকৰিব। ধন্যবাদ টিভি চেনেললৈ। মই এইটো আমাৰ পৰম্পৰাগতভাৱে চলি অহা প্ৰায় 11শ শতিকাৰ পৰা চলি আহিছে। আগদিনাখনে আমাৰ এটা গুণ আৰু অধিবাস, সেইটোৰ পৰা আমাৰ এই দৌল উৎসৱৰ শুভাৰম্ভণি আৰম্ভ হয়। তাৰপিছতে আমাৰ দ্বিতীয় দিনা কাৰ্যসূচী মুখ্য দ্বাৰ উন্মোচন হয়। তাৰপিছতে আমাৰ সেইদিনাখনে লগে লগে আমাৰ দেউল ভেটি উত্তৰমূৰীয়াকৈ বিষ্ণুক 7টা খলপৰ পিছত আমি সদল বলে ৰাইজে আমি প্ৰদক্ষিণ কৰি লৈ আমি বিষ্ণুৰ বিগ্ৰহ আমি ওপৰত স্থাপন কৰোঁ। আচলতে এই ঘোঁৰাবন্ধা দৌল উৎসৱটো কিন্তু বহুত পুৰণি যদিও কি কাৰণত বিখ্যাত, ৰাইজক আপুনি কেনেকুৱাকৈ ক'ব, কি কাৰণত বিখ্যাত বুলি যদি আমি ৰাইজে ঘোঁৰাবন্ধা দেউল উৎসৱটো এইকাৰণে বিখ্যাত, অসমৰ বিভিন্ন ৰাজ্যৰ পৰা আহি ইয়াত ব্যৱসায়ীসকলে ব্যৱসায় কৰে, লগতে দৰঙৰ সকলো মানুহকে সকলো ৰাইজকে উৎসাহিত কৰে। বিশেষকৈ কাঁহৰ বাচন বৰ্তনটো সৰ্থেবাৰী হাজোৰ পৰা আহে আৰু পাতি এইসমূহ আহে কোচবিহাৰৰ পৰা। কাপোৰৰ ব্যৱসায় আহে তেজপুৰ, ঢেকীয়াজুলি, জামুগুৰি এইবিলাকৰ পৰা কাপোৰৰ ব্যৱসায়ীখিনি আহে। লগতে বিভিন্ন ধৰণৰ আমাৰ থলুৱা সামগ্ৰী যেনে সোণাপুৰ গাঁৱৰ শলপাম গাঁৱৰ পাতবোৰেৰে তৈয়াৰী কৰে সেইটো, আৰু মূৰা, বাঁহ বেত, থেকেৰা, কাজি, কুজি থেকেৰা এইবিলাকেৰে আমাৰ ঘোঁৰাবন্ধা দৌল মেলা উৎসৱটো ভৰপূৰ হৈ উঠে। ঠিক আছে, ধন্যবাদ দিয়ক। ধন্যবাদ। দৌল চাব আহিছে? যিহেতু আপোনালোকে ঘোঁৰাবন্ধা দৌল বছৰ চাই
কিমান বছৰ চালে এতিয়ালৈকে? এতিয়ালৈকে আমাৰ ওচৰত দেউলা আহিয়ে থাকো আৰু বছৰ মানে সৰুৰ পৰা আহিয়ে আছো আৰু। এতিয়া আজি কি নিম বুলি আহিছে? আজি মাকো লাগে বোলে ঘৰ কাপোৰৰ কাম কৰে। আচ্ছা, মানে বাইদেউ শিপিনী? শিপিনী আচ্ছা, আজি মাকো লৈ যাব? মাকো নিব আহিছো। ঘূৰাবতে দেউলটো আচলতে কিহৰ কাৰণে বিখ্যাত আপোনালোকে গম পায়নে? যে চব বিভিন্ন ধৰণৰ বস্তুৰ বাবে বিখ্যাত যাক যি লাগে। গোটেইখিনি বস্তু পাই ইয়াত মানে ঘৰুৱা ব্যৱহাৰ গতিকে একেবাৰে তুলাৰ পৰা ভিতৰ কৰি একেবাৰে সামগ্ৰী গোটেইখিনি পায়। সেই গতিকে ইয়াত আমাৰ সুবিধা হয়। হয়, আপোনালোকৰ সম্পূৰ্ণ সামগ্ৰিক পৰিৱেশ এবাৰ আপোনালোকক দেখুৱালো। এয়া আছিলে দৰঙৰ ঐতিহাসিক 1100 শতিকাৰ পৰাই চলি অহা আটাইতকৈ দৰঙৰ পৌৰাণিক দৌল মহোৎসৱ, ঘোঁৰাবন্ধা দৌল মহোৎসৱ। আচলতে এই আজি দ্বিতীয় দিনৰ কাৰ্যসূচী মই আপোনালোকক দেখুৱাই আছো। ইয়াতে আচলতে ইয়াতে পূজা পাৰ্বণ কৰা হয়, বিষ্ণুক ইয়াতে পূজা আৰাধনা কৰা হয়। এয়া হৈছে ঘোঁৰাবন্ধা যি দৌল মহোৎসৱৰ দৌল ভেটি। এই দৌল ভেটিত আচলতে আজি পূজা অৰ্চনা কৰিছে। আপোনালোকে চাই আছে ভিডিঅ' জাৰ্নেলিষ্ট কৌস্তভ ডেকা সহযোগত অপূৰ্ব ৰাজবংশী এক বিশেষ প্ৰতিবেদন পিপলছ নৰ্থ ইষ্ট।